চৰ্চা দা নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত এজনী কণমানি উপস্থিত আছে আৰু আমি পোনে পোনে কণমানি গৰাকীৰ ওচৰলৈ যাব বিচাৰিছো। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কস্তুৰী ৰাজখোৱা। হয়, কস্তুৰী খুব ধুনীয়া নাম। আচলতে কস্তুৰীয়ে কি কৰি ভাল পোৱা? মই আৰ্ট, ডান্স, দিহানাম, কবিতা আবৃত্তি কৰি ভাল পাওঁ। আৰ্ট, ডান্স, দিহানাম আৰু কবিতা আবৃত্তি কৰি ভাল পোৱা ন? ঠিক আছে, আমি আজিৰ এই অনুষ্ঠানটো এটা দিহানামৰ কলিৰে অকণমান আগবঢ়াব বিচাৰিছো। অকণমান দিহানাম গাই দিয়ে। কাৰা গাৰে গোসাঁই জন্মে ঘূৰয় মানিকা শিলা বৃষ্টি মেঘনাদে কপাইব ঠিক আছে কস্তুৰী, খুব ধুনীয়া এটি দিহানাম গাই শুনালা আমাক। আৰু আচলতে ইমান সৰুতে ইমানখিনি কৰাটো খুবেই কষ্টকৰ হয় বিশেষকৈ, কিন্তু খুব সুন্দৰভাৱে আমাৰ আগত পৰিৱেশন কৰি শুনাইছা দিহানাম, খুব ভাল লাগিছে। আচলতে তুমি এই যে দিহানাম গাইছা, এই দিহানাম গাবৰ কাৰণে কেনেদৰে আগ্ৰহী হলা, নাইবা তুমি কি ভাবা আজিৰ যোনসকল যুৱ প্ৰজন্ম তেখেতলোকৰ দিহানাম শিকাৰ কিবা প্ৰয়োজনীয়তা বোধ আছে নেকি? হয়, আছে। হয়, কেনেদৰে আছে বুলি ভাবা? কিয়নো দিহানাম গোৱাটো বহুতো তাৰমানে অনুষ্ঠানত যাবলগীয়া হয়। আকৌ কিছুমানত ভাদ মাহত দিহানাম গাবলৈ মাতে, সেইবাবেও শিকা হয় আৰু বহুতো কাৰণত শিকা হয়। আচলতে প্ৰথম ক'ৰ পৰা তুমি দিহানাম গাবলৈ শিকিছিলা? মই মুনমি খুৰী বাইদেউৰ ওচৰৰ পৰা দিহানাম গাবলৈ শিকিছিলো। হয়, তুমি মুনমি খুৰীৰ যিহেতু নাম ললা, তুমি মনতী আখৰাৰ অনুষ্ঠানতো জড়িত হৈ আছা নিশ্চয়? হয়, খুবেই ভাল। আৰু মনতী আখৰাৰ যোনসকল আমাৰ শিশু আছে সকলোৱে খুব প্ৰতিভাবান হয় আৰু খুব তেখেতলোকে কষ্টও কৰে বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন পৰ্যায়ত তেখেতলোকে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বৰ্তমান পৰ্যন্ত। আৰু এতিয়া তোমাক মই এটা কথা সুধিম, তোমাৰ মাক আৰু দেউতাক তুমি বন্ধু বান্ধৱীৰ দৰে ভাবানে নে মা দেউতাৰ দৰে ভাবা? মা দেউতাৰ দৰে ভাবো, বন্ধু বান্ধৱী বুলিও ভাবো। মানে বিভিন্ন টাইমত বেলেগ বেলেগকে ভাবা? কোনটো টাইমত মা দেউতা হিচাপে ভাবা? যেতিয়া মই পঢ়ো, মায়ে যেতিয়া মোক কয় কিতাপ পঢ়, ভালকে পঢ়, সেইদৰে কয়, তেতিয়া মই মা দেউতা হিচাপে ভাবো। যেতিয়া মই মাৰ লগত কেতিয়াবা ফুৰিবলৈ যাওঁ বা দেউতাৰ লগত ফুৰিবলৈ যাওঁ, তেতিয়া বন্ধু বান্ধৱী হিচাপে ভাবো। বন্ধু বান্ধৱী হিচাপে ভাবা? আচলতে বন্ধু বান্ধৱী হিচাপেও ভাবিব লাগে আমাৰ মা দেউতাক ন? তেতিয়া আমি বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই যাবলৈ সক্ষম হওঁ, হয়নে? আৰু কস্তুৰী কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 7ত পঢ়ি আছো। ক্লাছ 7ত পঢ়ি আছে? কোন বিদ্যালয়? বালিজান এমই স্কুল। আচলতে ক্লাছ 7ত পঢ়িও তুমি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছা, হয়নে? ছবি ধুনীয়া আঁকিব পাৰা? পাৰো, ইমানো ভাল নহয়। কবিতা আবৃত্তি পাৰো। আৰু বিশেষকৈ পঢ়া শুনাটো অলপ পাৰো। অলপ পাৰা নে ভালকে পাৰা? ভালকেও পাৰো, কিছুমানটা সাবজেক্ট অলপ হেৰি হয়, কিছুমানত অলপ খেলি মেলি হয়। আচলতে তোমাৰ ভাল পোৱা সাবজেক্টটো কি হয়? মোৰ ভাল পোৱা সাবজেক্টটো হৈছে মেথছ। মেথছ ভাল পোৱা? আৰু বিজ্ঞানটো অলপ কঠিন নিচিনা হয়। কাৰণ এইকাৰণে সুধিলো তোমাক, মোৰ প্ৰিয় সাবজেক্ট হৈছে বিজ্ঞান আৰু মই বিজ্ঞান ভাল পাওঁ, সেইকাৰণে সুধিলো মোৰ সাবজেক্টটো তুমি ভাল পোৱা নে নোপোৱা। ঠিক আছে, ঠিক আছে, খুব ধুনীয়া। আৰু তুমি আচলতে তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? এইম অফ দ্য লাইফ বুলি ক'লে? এইম অফ দ্য লাইফ টিচাৰ হোৱা, মানে এগৰাকী শিক্ষয়িত্ৰী হোৱা ন? তুমি কিয় চুজ কৰি ল'লা যে এগৰাকী মই শিক্ষয়িত্ৰী হ'ব লাগে? অন্যতো বহু কিবা কিবি আছে ন, বহুতে কয় যে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম,
আৰু এনেদৰে কয় যে মই IAS হ'ম হয়নে হয় কিন্তু তুমি শিক্ষয়িত্ৰীটো কিয় বাছি ল'লা কিয়নো মই শিক্ষয়িত্ৰী হৈ কণমানি ল'ৰা ছোৱালীবিলাকক পাঠদান কৰি যাতে আগলৈ আগুৱাই যাব পাৰে সেয়া জ্ঞান দিম আকৌ ভালদৰে পঢ়িবলৈ ডাঙৰ হৈ যাতে তেওঁলোকৰ মোৰ গতে এজন শিক্ষক বা ডক্তৰ নহবা ইঞ্জিনিয়াৰ সেইদৰে হ'ব পাৰে খুব ডাঙৰ চিন্তাধাৰা তোমাৰ আচলতে শলাগিব লাগিব ইমান সৰুতে যে ইমানখিনি তুমি চিন্তা চৰ্চা কৰিব পাৰিছা হয় কস্তুৰী তোমাক মই এটা কথা সুধিব বিচাৰো যে তোমাৰ সৰুতে এনেকুৱা কিবা মধুৰ স্মৃতি মনত আছে নেকি য'ত নেকি তুমি দুষ্ট কৰি ভাল পাইছিলা য'ত নেকি তুমি বালিৰ ঘৰ খেলিছিলা তেনেকুৱা কিবা মনত আছে নেকি হয় আছে যেতিয়া বাবা হায়দৰাবাদৰ পৰা আহিছিলে তেতিয়া সেইদিনা পূজা আছিলে তেতিয়া মই পূজা চাবলৈ গৈছিলোঁ পূজা চাবলৈ গৈ চিনেমা চাবলৈ গ'লোঁ চিনেমা চাব গৈ মই অশান্তি কৰি পাপাৰ লগত বাহিৰলৈ গুচি আহি কিটচেন চিট খেলি থাকিলোঁ তাৰপিছত আকৌ কেতিয়াবা মাজে সময়ে পাপাৰ লগত ফুৰিবলৈ গ'লে দুষ্ট কৰোঁ আকৌ ঘৰত কেতিয়াবা বালি লৈ পাপাৰ লগত খেলি থাকোঁ এতিয়া লিউক দেখিলে মনত পৰে মই যদি সৰু হৈ থকা হ'লে লিউ বুলি ক'লা যে কোন হয় লিউ মোৰ ভণ্টি তোমাৰ ভণ্টি হয় তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা পাপা আৰু ভণ্টি ভণ্টিয়ে তোমাক আমনি কৰে নাই কৰে হয় কেনেকুৱা ধৰণৰ আমনি কৰে মই যদি পঢ়ি থাকো তাই আহি দুষ্ট কৰি দিয়েহি মই যদি কিবা এটা লিখি থাকো কলমটো টানি লৈ যাবহি সেইবিলাক দুষ্ট কৰি থাকে আৰু সেই ভণ্টিক দেখি তোমাৰ সৰু কাললৈ মনত পৰে ন হয় ঠিক আছে খুব ধুনীয়া আৰু মই শেষত কস্তুৰীক এটা কথা সুধিব বিচাৰিম যে বৰ্তমান সমাজত নাৰীৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি তুমি ভাবানে নে নাভাবা ভাবো কিয়নো পুৰুষ মহিলা দুয়ো সমান কাৰণ এতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কিয়নো তেওঁ এগৰাকী নাৰী আমি তেওঁক দেখি ভাবো যে নাৰীয়েও শিক্ষাদান কৰিব পাৰে কাৰণ নাৰীয়েও গাঁও সমাজ গঢ়ি তুলিব পাৰে তাৰমানে এজন যেনিবা পাইলট হ'ল ন পুৰুষ তেতিয়া মহিলাও পাইলট হ'ব পাৰিব আকৌ যদি টিচাৰ হয় আকৌ আমাৰ তাৰমানে নাৰীও টিচাৰ হ'ব পাৰিব সেইভাগে বহুতো কিবা কিবি হেৰি কৰিব পাৰে মানে সম অধিকাৰৰ কথা ক'ব বিচাৰিছা ন হয় সম অধিকাৰ সকলোৱে পুৰুষ আৰু নাৰীয়ে সমানে আগুৱাই যাব পাৰে আৰু শিক্ষা গ্ৰহণ সমানে কৰিব পাৰে হয়নে ঠিক আছে খুব গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিছা আৰু খুব ভাল লাগিছে কস্তুৰীৰ লগত কথা পাতি আৰু আমি এনেদৰে কথা পাতি গৈ থাকিম অৱশ্যে আমি যোনসকল আমাৰ শিশুসকল আছে বৰ্তমান উঠি অহা নৱপ্ৰজন্ম আছে তেখেতলোকৰ লগত আমি এনেদৰে কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু মনৰ কথা পাতিবলৈ চেষ্টা কৰোঁ আচলতে আমি ভাবোঁ যে আমাৰ যোনসকল বয়সত ডাঙৰ মানুহ আছে নাইবা যোনসকল ডাঙৰ মানুহ আছে তেখেতলোকৰ মনৰ কথাবিলাকে বিভিন্ন অনুষ্ঠানবিলাকত পাতিবলৈ চেষ্টা কৰা হয় নাইবা বুজিবলৈ চেষ্টা কৰা হয় কিন্তু আমাৰ যোনসকল শিশু আছে সেই শিশুসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰা নহয় আমি বহুকেইটা অনুষ্ঠান কৰিছোঁ আৰু তেখেতলোকৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ অৱশ্যে তেখেতলোকে উঠি অহা প্ৰজন্ম হ'ব পাৰে আৰু তেখেতলোকৰ কিন্তু মনৰ যোনখিনি কথা সোমাই আছে খুবেই গুৰুত্বপূৰ্ণ কথা আৰু খুবেই মহত্বপূৰ্ণ কথা তেখেতলোকে দাঙি ধৰে আৰু পিছলৈ চাই থাকিব আমি এনেদৰে অনুষ্ঠান কৰি গৈ থাকিম ধন্যবাদ